Hello everyone, welcome to the channel. So আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ মোশন ইন এ ষ্ট্ৰেট লাইন ফিজিক্সৰ ক্লাছ 11 ফিজিক্সৰ 3rd চেপ্টাৰটো তাৰ ওপৰত মই বহুত কেইটা ভিডিঅ' আগতে বনোৱা আছে লাষ্টত 3টা বা 4টা ভিডিঅ' বনোৱা আছে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আগৰ কেইটা চাই ল'বা যোনে চোৱা নাই আজি তোমালোকক মই এনচিইআৰটি বুকত থকা কুৱেশ্যনবোৰ আৰু এছএল আৰোৰা তোমালোকৰ যোনখন ৰেফাৰেন্স বুক হে তাত থকা কুৱেশ্যনবোৰ ডিসকাস কৰিম আৰু মোৰ লাষ্টৰ কেইটা ভিডিঅ' আৰু আজিটো চালে ইয়াৰ ওপৰত কুৱেশ্যন তোমালোকে একো প্ৰেক্টিছ নকৰিলেও হ'ল সব কুৱেশ্যন নিজে কৰিব পাৰিবা সো আজি কুৱেশ্যনখিনি লাষ্টলৈকে চোৱা আৰু নিজেও ট্ৰাই কৰা কৰিবলৈ সো হেল্ল' ষ্টুডেণ্ট আজি আমি কি ডিসকাস কৰিম তোমালোকৰ মোশন ইন এ ষ্ট্ৰেট লাইন যোনটো চেপ্টাৰ আছে মোশন ইন এ ষ্ট্ৰেট লাইন সেই চেপ্টাৰটো আমি এনচিইআৰটি আৰু এছএল আৰোৰা তাৰ সব কুৱেশ্যন ডিসকাস কৰিম এনচিইআৰটি আৰু এছএল আৰোৰা একদম লাষ্টলৈকে চাবা বহুত নতুন কুৱেশ্যন পাবা ইয়াত আজি সো ইয়াত কি দি আছে ফাৰ্স্ট কুৱেশ্যনটো এটা এনচিইআৰটি এক্সাম্পল হয় ইয়াত কি দি আছে ফাৰ্স্ট হেতু তোমালোকক দেখাই আছো দিয়া কি আছে ইয়াত দিয়া আছে the position of an object moving along x axis is given by এটো x axis মানে এটা পজিশন হলে তাৰ পজিশনটো দিয়া আছে x তাৰপিছত আমি কি উলিয়াব লাগে a এটা ভ্যালু দিয়া আছে b এটা ভ্যালু দিয়া আছে আমি কি উলিয়াব লাগে what is velocity at t equal to 0 second মানে instantaneous আমি যেনেকৈ ডিফাৰেন্সিয়েচন কৰি উলিয়াও আৰু t equal to 2 second এই দুটাত আমি কি velocity হ'ব লাগে হেতু উলিয়াও তাৰ পিছত কি উলিয়াব লাগিব what is the average velocity between t equal to 2 second and t equal to 4 second average velocity টো লাগে এতিয়া আমি ফাৰ্স্ট velocity টো উলিয়াম সো velocity ৰ কাৰণে ফৰ্মুলা কি আছিল d v/dt ঠিক আছে মানে সো এটা তোমালোকে x ফার্স্ট x তো লিখি লোৱা x তো আছে a + bt স্কয়ার x তো পাইছো আমি a + bt স্কয়ার আমি ফার্স্ট লিখিম a + bt স্কয়ার therefore আমি ভেলোসিটি কিমান হ'ব তেতিয়া dx/dt মানে d dt a + bt স্কয়ার এই যদি ডিফাৰেন্সিয়েচন কৰা এটো কনস্ট্যান্ট হ'ব মানে d dt a plus d dt bt স্কয়ার সো এটো কৰিলে এটো হ'ব 0 প্লাস এটো হ'ব b টো আগত আহিব 2t মানে আমি ভেলোসিটি কিমান পালো 2bt ঠিক আছে এতিয়া ওপৰত আমাৰ b টো দিয়া আছিল b ভ্যালু কিমান দিয়া আছে 2.5 সো ভেলোসিটি কিমান হ'ব 2 into 2.5 into t এটো যদি কৰা v equal to এটো কৰিলে 5 আহিব 5t v to 5t পালো এটা আমাক উলিয়াব কি লাগে velocity at t equal to 0 second and t equal to 2 second therefore লিখা velocity at t equal to 2 second কিমান হ'ব তেতিয়া ইয়াত 2 equal to 2 পুট কৰি দিয়া v equal to 5 into 2 মানে 10 মিটাৰ per second and t equal to 0 second উলিয়াব লাগে তেতিয়া velocity কিমান হ'ব 5 into 0 মানে 0 মিটাৰ per second t equal to 2 secondতো পালো t equal to 0 secondতো পালো এতিয়া আমি নেক্সট কিহত উলিয়াব লাগে what is the average velocity between t equal to 2 second and 4 second আমি ফার্স্ট নেক্সট এটা কি উলিয়াব লাগে এভারেজ velocity between t equal to 0 and t equal to কিমান t equal to 2 and t equal to 4 average velocity টো উলিয়াব লাগে t equal to 2 and t equal to 4 এটা average velocity ফৰ্মুলা কি আছিল average velocity ইয়াৰ ফৰ্মুলা কি আছিল total distance divided by total time এটো আছিল এতিয়া t equal to 2 second t equal to 4 second মানে 2 second আছিল ধৰ এখিতে আছে 4 second সো এখিনিৰ পৰা এখিনিলৈ যাওঁতে টোটাল কিমান টাইম লাগিছে এখিতে 2 second লাগিছিল এখিতে 4 second সো এখিনি কিমান টাইম 2 second এখিতে 2 আছে এখিতে 4 মানে এখিনি টাইম কিমান হ'ব তেতিয়া 4 - 2 therefore ইয়াত কিমান পাম আমি টোটাল টাইম পাম 4 second এটা টোটাল ডিসটেন্স তো লাগে কিমান এখিনিৰ পৰা এখিনি লাগে কিমান ডিসটেন্স এটা টোটাল ডিসটেন্স কেনেকৈ উলিয়াম চাবা ইয়াত কি দিয়া আছে এটা আমাক দিয়া আছে x equal to a plus bt square ঠিক আছে এটা x equal to আমাক দিয়া আছে a plus bt square
এতিয়া আমাক এভাৰেজ ভেলোচিটি কিমানত লাগে 2 আৰু 4 ৰ মাজত লাগে মানে 2 and 4 2 and 4 কি হয় t মানে টাইম 2 আৰু টাইম 4 যেতিয়া হয় তেতিয়া এভাৰেজ ভেলোচিটি লাগে সো টোটাল ডিসটেন্স কিমান হ'ব তেতিয়া আমি এটো লিখি লওঁ x ইকুৱেল টু আমাক আছে a plus bt স্কয়াৰ therefore আমি x যেতিয়া t ইকুৱেল টু 4 হয় যেতিয়া t ইকুৱেল টু 4 হয় তেতিয়া x কিমান হ'ব a plus b into 4 স্কয়াৰ মানে a plus 16b আৰু যেতিয়া t ইকুৱেল টু 2 হয় x t equal to 2 তেতিয়া কিমান হ'ব a plus b into 2 square মানে a plus 4b ঠিক আছে এতিয়া therefore total distance কিমান হ'ব total distance কিমান হ'ব এইখিনি লৈকে এটো হয় xt4 আৰু এইখিনি লৈকে xt2 গুটেখিনি তো এইখিনি কিমান হ'ব xt equal to 4 minus xt equal to 2 ঠিক আছে এটো হল টোটাল ডিসটেন্সটো মানে তোমালোকক মই আকৌ বুজাই দিছো ধৰা এইখিনি পৰা এইখিনি লৈকে আছে বস্তুটো এইকিটা 2 সেকেন্ড আছে এইকিটা 4 সেকেন্ড টাইম সো তো এইখিনি টাইম কিমান হ'ব 2 সেকেন্ড আৰু এইখিনি লৈকে ধৰা 2 সেকেন্ডত কিমান ডিসটেন্স ট্ৰেভেল কৰিলে এইখিনি x এইখিনি 4 সেকেন্ডত কিমান ডিসটেন্স ট্ৰেভেল কৰিলে সো আমাক লাগে টোটাল ডিসটেন্স এইখিনি সো এই গুটেখিনিৰ পৰা এটো মাইনাস কৰি দিম তেনেকৈ কৰিব লাগিব এতিয়া এটো কৰিলে কিমান হ'ব a plus 16b minus a minus 4b তাৰপিছত এটো যদি কৰো a কেনসেল যাব থাকিব 12b সো 12b থাকিল টোটাল ডিসটেন্স টোটাল টাইম পাইছিলো 4 therefore এভাৰেজ ভেলোচিটি উলিয়াই দিয়া এভাৰেজ ভেলোচিটি কিমান পাম b আমাক দিয়া আছিল 2.5b কোৱেশ্চনটোত দিয়া আছিল সো এভাৰেজ ভেলোচিটি আমি পাম উপৰত আছে টোটাল ডিসটেন্স কিমান পালো টোটাল ডিসটেন্স 12b 12 into 2.5 আৰু টোটাল টাইম পাইছিলো 2 সো এটো যদি কৰো 2 ৰে ইয়াক কাটিলে 6 মানে 6 into 2.5 এটো যদি কৰা তোমালোকে আহিব 15 আহিব 15 মিটাৰ পাৰ সেকেন্ড হেনে কৰিব লাগিব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাই আছো এটা কোৱেশ্চনত কি দিয়া আছে a ball is thrown with vertically upward with a velocity of 20 meter per second from a top of a multi-story building মানে এটা multi-story building আছে ধৰা ইয়াৰ পৰা এটা বল থ্ৰো কৰিছে the height of the point from where the ball is thrown is 25 meter from the ground এইখিনি হাইট মানে 25 মিটাৰ ঠিক আছে এটা আমি ফার্স্ট ডায়াগ্রামটো বনাম ভালকে এটা ডায়াগ্রামটো বনাম ধৰা সাইডত বনাই লৈছো from the top of a multi story building মানে এটো ধৰা বিল্ডিংটো ইয়া হাইট ধৰা h ইয়াৰ পৰা এটা বস্তু ওপৰলে দলি মাৰি দিছে গৈ এটা টাইমত ই ৰখি যাব তাৰপিছত আকৌ তললৈ খৰি পৰিব ঠিক আছে এটো হল কোৱেশ্চনটো এটা তাৰপিছত আমাক দিয়া কি আছে ইনিশিয়ালি কিমান ভেলোচিটি দি থ্ৰো কৰিছে 20 মিটাৰ পাৰ সেকেন্ড সো আমাক দিয়া আছে u2 20 মিটাৰ পাৰ সেকেন্ড এতিয়া এক্সেলাৰেশনটো আমি জানো বস্তুটো এখিতে বস্তুটো স্টাৰ্ট হৈছে এটো কোৱেশ্চনত বহুত কনসেপ্ট সোমাই আছে সবা আমি সদায় মোশনটোত এনেকে x এক্সিস আৰু y এক্সিস ড্ৰ কৰি লওঁ মানে এফালে যদি পজিটিভ y থাকে এফালে নেগেটিভ খিনি থাকে হয় না এফালে পজিটিভ y এফালে নেগেটিভ y এটা চাবা বস্তুটো এখিনিৰ পৰা স্টাৰ্ট হৈছে যোনখিনিতে স্টাৰ্ট হয় একিটা আমি এনেকে এক্সিস ডাল ড্ৰ কৰি লওঁ ওপৰলে কি হয় পজিটিভ তললে কি হয় নেগেটিভ এতিয়া বস্তুটো এনেকে গৈ আছে হয়নে তললে আহিব তাৰ পিছত এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি সদায় তললে টানি থাকে হয় না তললে কি হয় নেগেটিভ সো এক্সেলাৰেশনটো -g হ'ব বুজি পালা নহয় আমি যোনকিটা পইন্টটো স্টাৰ্ট হৈছে হেকিটা আমি এনেকে এডাল টানি লওঁ এক্সিস ওপৰলে পজিটিভ তললে নেগেটিভ এটা u টো ওপৰলে গৈছে ওপৰলে থ্ৰো কৰিছো u হেতু কাৰণে u টো পজিটিভ হ'ব আৰু এক্সেলাৰেশনটো নেগেটিভ কাৰণ তললে আছে এটা ডিসপ্লেসমেন্ট কিমান হ'ব বস্তুটো স্টাৰ্ট হৈছে একিটা ডায়াগ্ৰামটো আকৌ ড্ৰ কৰি দিছো ৰাইটো এখিনি h বস্তুটো স্টাৰ্ট হৈছে একিটা এন্ড হৈছে একিটা সো স্টাৰ্ট আৰু এন্ড পইন্টৰ মাজৰ ডিফাৰেন্স কিমান এখিনি h হয় না নাই গুটেখিনি যদি h হয় এখিনি h হ'ব therefore displacement কিমান পালো আমি h এটা আমি উলিয়াব কি লাগে হেতু চাবাচোন
হাউ হাই দ্য বল উইল ৰাইজ সেইটো উলিয়াব লাগে এণ্ড হাউ লং উইল ইট টেক বিফ'ৰ দ্য বল হিটছ গ্ৰাউণ্ড আৰু সেইটো উলিয়াব লাগে যিটো আমাক 10 ধৰিব দিছে মানে এক্সেলাৰেশ্যন আমাৰ কিমান হ'ব -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো হ'ল এতিয়া বস্তুটো এইখিনিৰ পৰা চৰি এতিয়া চাবা কেনেকৈ উলিয়াম আমি আমাক এতিয়া এইটো কি দিয়া আছে দ্য হাইট অফ দ্য পইণ্ট হুৱেৰ দ্য বল ইজ থ্ৰ'ন ইজ 25 মিটাৰ ফ্ৰম দ্য গ্ৰাউণ্ড এইটো দিয়া আছে আমাক এইচটো কিমান দিয়া আছে 25 মিটাৰ এইখিনি 25 মিটাৰ ঠিক আছে এইটো দিয়া আছে এতিয়া আমি ফৰ্মুলাটো কি জানো s ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ ইয়াৰ পৰা এছটো দিয়া আছে 25 ইকুৱেল টু ইউ আছে 20 টি প্লাছ হাফ এ আছে -10 ইনটু তাৰপিছত টি স্কুৱেৰ এইটো যদি আমি কৰোঁ 25 ইকুৱেল টু 20 টি এইটোক কৰিলে 5 হ'ব -5 টি স্কুৱেৰ এতিয়া 5ৰে গোটেইকেইটা কেঞ্চেল কৰি দিব পাৰি ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াতো চ' 5ৰে কেঞ্চেল কৰিলে এইটোত 5 থাকিব এইটোত 4t এইটোত -t স্কুৱেৰ এতিয়া যদি এইটো কেনেকৈ কৰিবা চাবা টি স্কুৱেৰটো এইফালে আনিলোঁ টি স্কুৱেৰ -4t প্লাছ 5 ইকুৱেল টু 0 ঠিকে আছে ইয়াৰ পিছত আমি কেনেকৈ কৰিম চাবা এইখিনিতে আমাৰ এটা বস্তু ভুল হ'ল চাবা কোনকেইটা ভুল কৰিলোঁ চাবা কোনকেইটা ভুল কৰিলোঁ সেইটো ওলাই গ'লে ওলাই যাব এইটো এছটো যে এছটো ডিছপ্লেচমেণ্ট হয় তললৈ আছে হয়নে নহয় এছটো তললৈ আছে ডিছপ্লেচমেণ্টটো সেইটো কাৰণে এইটো মাইনাছ হ'ব এইটো আমি -25 লিখিব লাগিব বুজি পালা কাৰণ বস্তুটো তললৈ আছে আৰু আমি ওপৰলৈ থাকিলে প্লাছ ধৰিছোঁ তললৈ থাকিলে মাইনাছ ধৰিছোঁ এক্সিছডালৰ মতে চ' এইচটো তললৈ আছে হয়নে নহয় এইখিনিৰ পৰা তললৈ আছে সেইটো কাৰণে এইটো মাইনাছ ধৰিবা চ' এইটো মাইনাছ থাকিব চ' এইটো থাকিলে এইটো মাইনাছ হৈ যাব চ' আমি ফাইনেল ইকুৱেশ্যনটো কিমান পালোঁ ওপৰৰ পৰা টি স্কুৱেৰ -4t -5 ইকুৱেল টু 0 এইটো যদি এতিয়া কৰোঁ কেনেকৈ হ'ব টি স্কুৱেৰ -5t প্লাছ t -5 ইকুৱেল টু 0 কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰিছোঁ t -5 প্লাছ 1 t -5 এইটো কৰিলে t প্লাছ 1 t -5 ইকুৱেল টু 0 therefore এটাৰ পৰা আহিব t -1 এটাৰ পৰা আহিব t 5 এতিয়া টাইমটো নিগেটিভ হ'ব নোৱাৰে চ' এইটো নহ'ব therefore আমি কিমান পালোঁ টাইম 5 ছেকেণ্ড লাগিব এইটো হ'ল এনচাৰ ঠিক আছে চ' আমি এনচাৰটো কি পালোঁ এইটো হাউ লং উইল ইট টেক বিফ'ৰ দ্য বল হিটছ দ্য গ্ৰাউণ্ড মানে কুৱেশ্যন নম্বৰ বি আমি এনচাৰটো পালোঁ এতিয়া কুৱেশ্যন নম্বৰ এটো হাউ হাই উইল দ্য বল ৰাইজ এইটো নিজে কৰিব পাৰিবা কিমান ওপৰলৈকে যাব ইউটো আছে 20 জিটো হ'ব -10 আৰু কিমান ওপৰলৈকে যাব চ' একদম ওপৰত কি হ'ব ভেল'চিটি 0 ফাইনেল ভেল'চিটি চ' এছটো উলিয়ালেই হ'ল নিজে কৰিব পাৰিবা এতিয়া আমি এইটো কুৱেশ্যন কৰিম এইটো কেনেকৈ কৰে চাবা ইয়াত দিয়া আছে এ বডি কভাৰ্ছ 1/3 অফ ইট জাৰ্ণি উইথ স্পীড ইউ মানে 1/3 মানে টোটেল ডিষ্টেঞ্চ 3x আছে এইখিনি x এনেকুৱা কুৱেশ্যন বহুত কৰাইছোঁ আগতে এইখিনি x 1/3 ডিষ্টেঞ্চ উইথ স্পীড ইউ এইখিনি ইউ দি ট্ৰেভেল কৰিছে 1/3 উইথ ভি এইখিনি ভি দি ট্ৰেভেল কৰিছে এণ্ড লাষ্ট 1/3 উইথ ডাব্লিউ এইখিনি ডাব্লিউ দি ট্ৰেভেল কৰিছে কেলকুলেট দ্য এভাৰেজ স্পীড অফ দ্য বডি এতিয়া এভাৰেজ স্পীড উলিয়াব লাগে এইটো একদম ইজি কুৱেশ্যন চাবা কেনেকৈ এতিয়া আমি ফাৰ্ষ্ট ডায়েগ্ৰামটো ছাইডত ড্ৰ কৰি ল'ম গোটেইটো ধৰা 3x আছে তো এইখিনি হ'ল x এইখিনি হ'ল x এইখিনি হ'ল x এইখিনি ডিষ্টেঞ্চ কিয় দি ট্ৰেভেল কৰিছে ইউ দি এইখিনি ভি দি এইখিনি ডাব্লিউ দি চ' ফাৰ্ষ্ট পাৰ্টটোৰ কাৰণে স্পীড আমি কিমান পাইছোঁ এইটো ইউ therefore আমি ফাৰ্ষ্ট পাৰ্টটোৰ কাৰণে s আছে x আৰু আমাৰ স্পীডটো কি আছে স্পীড ইউ ঠিক আছে therefore এতিয়া আমি এটা বস্তু চাবা আমাৰ এভাৰেজ স্পীড কিমান হয় এভাৰেজ স্পীডৰ ফৰ্মুলা টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম হয়নে নহয় এতিয়া ইয়াত টোটেল ডিষ্টেঞ্চটো আমি পাই আছোঁ টোটেল ডিষ্টেঞ্চ আমি কিমান ধৰিছোঁ 3x
এটা টোটেল টাইম কিমান হ'ব সেইটো লাগে সো এতিয়া আমি ফার্স্ট পার্টটো কাৰণে s = x পালো স্পিড u therefore আমি ফর্মুলাটো কি আছিল স্পিড = ডিসটেন্স বাই টাইম স্পিড আছে u ডিসটেন্স আছে x আৰু টাইম আছে ধৰা t1 ফার্স্টটো কাৰণে therefore t1 কিমান পাম আমি এটা যদি ক্রস মাল্টিপ্লাই কৰা t1 থাকিব x বাই u এটো পালো t1 ঠিক তেনেকে তুমি যদি সেকেন্ড পার্টটো কাৰণে কৰা speed = distance by time তেতিয়া speed আছে v সেকেন্ডটো কাৰণে আৰু distance আছে x same time আছে ধৰা t2 therefore আমি t2 কিমান পাম x by v ঠিক তেনেকে t3 মানে এই লাষ্ট মোশনটোৰ কাৰণে কিমান পাবা টাইম x by w therefore total time কিমান হ'ব আমাৰ ওপৰত লিখিছো total time এখিনি পৰা এখিনিলৈকে যাওঁতে টোটাল টাইম কিমান লাগিছে গোটেই কেইটা টাইমৰ প্লাস কৰিলে হ'ল t1 plus t2 plus t3 গোটেই কেইটা প্লাস কৰি দিলে হ'ল এটা আমি এভাৰেজ স্পিডটো উলিয়াম এভাৰেজ স্পিড ফৰ্মুলা কি হ'ব total distance by total time so total distance আছে 3x total time আছে t1 plus t2 plus t3 so এটো যদি কৰো 3x আৰু ইফালে থাকিব x by u plus x by v plus x by w 3x x to common লৈ লব পাৰো x 1 by u plus 1 by v plus 1 by w x x cancel যাব থাকিল কি 3 তলত u v w LCM ললো u v w ইয়াত থাকিব v w plus ইয়াত থাকিব v আছে সো u আৰু w থাকিব ঠিক তেনেকে লাষ্টৰটো w আছে এটো তোমালোকে সৰুতে পাইছা কেনেকে মাল্টিপ্লাই কৰিব লাগে u আৰু v থাকিল সো u আৰু v therefore এটো কিমান হ'ব ইয়াৰ পৰা এটো ওপৰত গুছি যাব 3 u v w তলত থাকিব u v plus v w plus তাৰপিছত u w এটো হল এভাৰেজ স্পিডটো next question to discuss কৰিম এই কোৱেশ্চনটোত কি দিয়া আছে a motor car starts from rest then uniformly accelerating for 10 seconds to a velocity of 20 meter per second then it turns at a constant speed and finally brought it to rest in 40 meter with a constant retardation distance covered is 640 meter find the value of acceleration retardation and total time taken এটো তোমালোকৰ NCERT বা SLR কিবা এখন বুকৰে কোৱেশ্চন হয় মই লৈছিলো so কি দিয়া আছে আমি ফার্স্ট লিখিলাম আনসারটো a motor car starts from rest first initially rest আছে 0 and accelerate uniformly for 10 seconds মানে t equal to 10 সেকেন্ডৰ কাৰণে acceleration হৈছে to a velocity of 20 meter per second মানে v to 20 meter per second হৈছে তেতিয়া আৰু আমাক কি দিয়া আছে আৰু একো দিয়া নাই ন তাৰপিছত আমি উলিয়াব লাগিব then it turns at a constant speed তাৰপিছত ই কনস্ট্যান্ট স্পিডত গল মানে এনেকা গৈছে সব বস্তুটো এখিনিৰ পৰা এখিনিলৈকে এটা এক্সেলাৰেশনত গৈছে এখিনিতে u0 আছিল তাৰপিছত t = যেতিয়া 10 সেকেন্ড হল এখিনি পালেগে এখিনিতে v কিমান 20 মানে ভেলোসিটিটো 20 হল তাৰপিছত ই কনস্ট্যান্ট স্পিডতে গৈছে কনস্ট্যান্ট স্পিড মানে এখিতে 20 আছে যে v = 20 তে নেক্সট ইমানখিনিমান ডিসটেন্স গৈছে তাৰপিছত and finally brought to rest in 40 meter with constant retardation তাৰপিছত ই ৰেষ্টত আহি গৈছে এখিনিলৈকে 20 আছিল ভেলোসিটি কাৰণ এখিনিৰ পৰা এখিনিলৈকে ভেলোসিটি কনস্ট্যান্ট গৈছে তাৰপিছত 20 ৰ পৰা ভেলোসিটিটো কমাই আহি এখিতে 0 হৈ গলগে মানে ৰখাই দিলে ষ্টপ হৈ গল ঠিক আছে এটো হল আমাক মানে ভিজুৱেল ৰিপ্ৰেজেন্টেশনটো কোৱেশ্চনটো হলে ডায়াগ্ৰামটো বনাব ট্ৰাই কৰিবা তাৰপিছত ইয়াত আৰু কি ইনফৰমেশন দি আছে চাও ফাইনালি ইজ ব্ৰট টু ৰেষ্ট ইন 40 মিটাৰ এখিনি ডিসটেন্স হল 40 মিটাৰ টোটাল ডিসটেন্সটো আছে 640 টোটাল ডিসটেন্স আছে আমাক 640 আছে এটা আমি উলিয়াব লাগিব এক্সেলাৰেশন ৰিটাৰডেশন আৰু টাইম কিমান লাগিছে এটা আমি ফার্স্ট এখিনি ডিসটেন্স উলিয়াও এখিনি ডিসটেন্স ধৰা x1 এখিনি ডিসটেন্স আমি কেনেকৈ উলিয়াম x1 টো উলিয়াব লাগে তাৰ কাৰণে আমি ইয়াত u আছে 0 এখিনিৰ পৰা এখিনিলৈকে u আছে 0 t আছে 10 v আছে 20 লিখি লওঁ
ইউ আছে 0, টি আছে 10, ভি আছে 20। therefore আমি এছটো লাগে। এছটো কেনেকৈ উলিয়াবা? এছ ইকুৱেল টু এনেকৈ উলিয়াবা ভি স্কুৱেৰ এছ ইকুৱেল টু এনে ফৰ্মুলাটো কি আছিলে? ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ। ইয়াত এক্সটো নাজানো, x1 ইকুৱেল টু ইউটোতো 0ই, চ' 0 হ'ল প্লাছ হাফ ইনটু এটো নাজানো, এ ইনটু টি স্কুৱেৰটো 100 হ'ব। চ' x1 ইকুৱেল টু এইটোক কাটিলে 50 হ'ব, 50a। এতিয়া আমি এটো উলিয়াব লাগিব। এইটো কেনেকৈ উলিয়াম? ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2as। এইটো নহয়, এইটো ফৰ্মুলাটো উলিয়াবা। ভি ইকুৱেল টু ইউ প্লাছ এ টি। ইয়াত ভিটো আছে 20, ইউটো আছে 0, এটো নাজানো, টাইম আছে 10। চ' ইয়াৰ পৰা 20 ইকুৱেল টু 10a, 10 ইয়াক কাটিলে 2, therefore a পাম আমি 2। therefore x1 কিমান হ'ব? 50 ইনটু a, মানে 100 মিটাৰ। চ' আমি এইখিনি ডিষ্টেঞ্চ কিমান পালোঁ? 100 মিটাৰ। এইখিনি ডিষ্টেঞ্চ 40। চ' গোটেইখিনি 640 আছে। চ' টোটেল কিমান হ'ব? 640 মাইনাছ 100 প্লাছ 40, মানে 640 মাইনাছ 140। সেইটো যদি কৰোঁ আমাৰ হ'ব 005, মানে এইখিনি ডিষ্টেঞ্চ হ'ব 500। তেতিয়াহে গোটেইখিনি তোমাৰ 640 হ'ব। এইখিনিৰ পৰা এইখিনিলৈকে 100, এইখিনিৰ পৰা এইখিনিলৈকে 500, এইখিনিৰ পৰা এইখিনিলৈকে 40। তেতিয়া আমাৰ গোটেইখিনি মিলালে 640 হ'ব। এতিয়া আমি নেক্সট ডিষ্টেঞ্চটোৰ কাৰণে চাম। এইখিনি ধৰা x2 মোচনটোৰ কাৰণে x2ৰ কাৰণে তোমাৰ ভেল'চিটি আছে 20, এক্সিলাৰেশ্যন 0, কাৰণ কনষ্টেণ্ট স্পীডত গৈছে বুলি কৈছে নহয়, চ' এইটো 0 হ'ব। আৰু কিবা দি আছেনে? আৰু একো নাই। গতিকে আমি এতিয়া ডিষ্টেঞ্চটো জানো 500, আমি টাইমটো লাগে, কাৰণ টোটেল টাইমটো উলিয়াব দিছিলে। চ' টাইমটো কেনেকৈ উলিয়াম ইয়াৰ পৰা? আকৌ তোমালোকে কৰিব লাগিব তেনেকৈ। ইয়াত ভিটো 20, ইউটো 20, কাৰণ ইনিচিয়েলি ইউটো 20 আৰু ভিটো 20 একে স্পীডতে গৈছে, হয়নে নহয়? এইখিনিতো যোনটো স্পীড, সেইটোৱে স্পীড। চ' এইখিনিতে ইউটো 20, ফাইনেলটো 20 হ'ল, আৰু ডিষ্টেঞ্চ সিহঁতৰ মাজত 500 আছে। গতিকে ফৰ্মুলাটো পুট কৰি দিয়া, ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2as। ভিটো আছে 20, ইউটো আছে 20। এইটো ফৰ্মুলা নোলাব, এইটো ফৰ্মুলা এপ্লাই কৰা। এছ ইকুৱেল টু, আমি সদায় এক্সপেৰিমেণ্ট কৰি কৰি চাব লাগে কোনটো ফৰ্মুলাটো ওলাব। এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ। চ' এছ আছে 500, ইউ আছে 20 ইনটু টি প্লাছ এটো আছে 0, এইটো ইয়াত 0 হয়, চ' এইটো 0 হ'ল, মানে এইটো 0 হৈ যাব। ইয়াক 2ৰে এনেকৈ কাটিলে 25 হ'ব। টিটো আমি পাম 25 ছেকেণ্ড। চ' আমাক কুৱেশ্যনত উলিয়াব কি দিছিলে? ফাইণ্ড দ্য ভেলু অফ এক্সিলাৰেশ্যন পাইছিলোঁ ইয়াত, এইটো 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ৰিটাৰ্ডেশ্যন মানে এইখিনিৰ পৰা এইখিনিলৈকে কমাইছে যে, সেইটো উলিয়াব লাগিব। টোটেল টাইম টেকেন, চ' টোটেল টাইম এইখিনি 10 ছেকেণ্ড আছিলে, এইখিনি কিমান টাইম পালোঁ? 25 ছেকেণ্ড। আৰু লাষ্টৰ মোচনটোৰ কাৰণেও কৰিব লাগিব। যেতিয়া লাষ্টত এইখিনিৰ পৰা এইখিনিলৈকে গৈছে, x3 ধৰা, এইখিনিতে আছিলে 20 মিটাৰ পাৰ ছেকেণ্ড ইউ, আৰু এইখিনিতে ভি 0 হ'ল। তোমালোকে ভালকৈ এইটো বস্তু বুজি যাবা তেতিয়া। আৰু এই ডিষ্টেঞ্চটো কিমান আছে? 40 মিটাৰ আছিলে কুৱেশ্যনটোত। ডিষ্টেঞ্চটো দিয়া আছে 40। চ' আমি এতিয়া কৰিম ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2as। ভি আছে ইয়াত 0, মাইনাছ ইউ আছে 20 ইকুৱেল টু 2 ইনটু এ ইনটু এছ আছে 40। চ' মাইনাছ 400 হ'ব ইকুৱেল টু 80a। therefore আমি এইটোৰ কাৰণে এ কিমান পাম? মাইনাছ 400 ডিভাইডেড বাই 80। এইটো কৰিলে -5 হ'ব। ৰিটাৰ্ডেশ্যনটো পাই গ'লোঁ -5, সেনেকৈ কৰিলে হ'ল। আৰু টাইমটো ইয়াৰ পৰা উলিয়াই লোৱা,
তাৰপিছত গোটেইকেইটা টাইম যোগ কৰি দিবা t1 প্লাছ t2 প্লাছ t3 গোটেইকেইটা যোগ কৰি দিলে হ'ল কুৱেশ্যনটো অলপ দীঘল হয় ভালকৈ বুজি চাবা যদি বুজি নোপোৱা আকৌ আগৰ পৰা চাবা মানে আমি তিনিটা মোশ্যন এক্সট্ৰাকৈ উলিয়াব লাগিব তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনটো চাবা ইয়াত কি কৈছে এ কাৰ মুভিং এলং এ ষ্ট্ৰেইট হাইৱে নেক্সট কুৱেশ্যনটোত কি কৈছে চাবা এ কাৰ মুভিং এলং এ ষ্ট্ৰেইট হাইৱে উইথ এ স্পীড অফ 126 ইমান স্পীডত গৈ আছে এইটো এনচিআৰটি কুৱেশ্যন হয় ইজ ব্ৰট টু এ ষ্টপ উইদিন এ ডিষ্টেঞ্চ অফ 200 মিটাৰ হোৱাট ইজ দ্য ৰিটাৰ্ডেশ্যন অফ দ্য কাৰ এণ্ড হাউ লং ডাজ ইট টেক এইটো একদম ইজি কুৱেশ্যন হয় নিজে কৰিব পাৰিবা হ'লেও মই কৰাই দি আছোঁ হ'লেও নিজে এবাৰ ট্ৰাই কৰা কি কৈছে ফাৰ্ষ্ট আমি কি দিয়া আছে সেইটো লিখি ল'ম ষ্টেট হাইৱে উইথ এ স্পীড অফ ইউটো কিমান আছে 126 কিলোমিটাৰ পাৰ আৱাৰ তাৰপিছত ব্ৰট টু এ ষ্টপ মানে ভিটো 0 ষ্টপ হৈ গৈছে লাষ্টত চ' ভিটো 0 ডিষ্টেঞ্চ আছে এছ 200 মিটাৰ আমি কি উলিয়াব লাগে ৰিটাৰ্ডেশ্যন মানে এক্সিলাৰেশ্যনটো উলিয়াব লাগে নিগেটিভত ওলাব নিগেটিভ এক্সিলাৰেশ্যন মানে ৰিটাৰ্ডেশ্যন হয় আৰু হাউ লং ডাজ ইট টেক কিমান লং মানে টাইমটো কিমান লাগিব এতিয়া এটা বস্তু চাবা ইয়াত এইটো মিটাৰত আছে এইটো কিলোমিটাৰ পাৰ আৱাৰত আছে মই তোমালোকক কথা এটা কৈছিলোঁ নহয় কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ 5/18 দি মাল্টিপ্লাই কৰিব লাগে এইটো যদি নাজানা মনত ৰাখি ল'বা চ' এইটো আমি মিটাৰ পাৰ ছেকেণ্ডত দিম কি কৰিম 126 ইনটু 5/18 মাল্টিপ্লাই কৰিব লাগিব চ' এইটো যদি কৰোঁ কিমান হ'ব 9এৰে ইয়াক কাটিলে 2 9এৰে ইয়াক কাটিলে 9 1 তাৰপিছত 4 এইটো ইয়াক কাটিলে 7 হ'ব মানে আমি পাম 35 মিটাৰ পাৰ ছেকেণ্ড মানে ইউটো 35 কাৰণ মিটাৰ পাৰ ছেকেণ্ডত নিছোঁ কাৰণ ইয়াৰ ইউনিটটো মিটাৰহে আছে আৰু মিটাৰ পাৰ ছেকেণ্ডত নিবলৈ আমি কিলোমিটাৰ পাৰ আৱাৰটোত 5/18 মাল্টিপ্লাই কৰোঁ সেইটো এতিয়া আমি কুৱেশ্যনটো কৰিম কি দিয়া আছে ফাৰ্ষ্ট লিখি লওঁ ইউ পালোঁ আমি 35 ভি পালোঁ 0 এছ আছে 200 ঠিকে আছে এতিয়া আমি এ আৰু টি উলিয়াব লাগে চ' ফাৰ্ষ্ট ফৰ্মুলাটো এপ্লাই কৰিম ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2AS সেইটো এপ্লাই কৰিম তেতিয়া কি হ'ব ভি আছে 0 মাইনাছ ইউ আছে 35 স্কুৱেৰ ইকুৱেল টু 2 ইনটু 200 ইনটু এ সেইটো যদি কৰোঁ মাইনাছ 35 ইনটু 35 মানে 35 স্কুৱেৰটো ইকুৱেল টু 400 এ ইয়াৰ পৰা তোমালোকে এটো উলিয়াব পাৰিবা মাইনাছ 35 ইনটু 35 ডিভাইডেড বাই 400 যিমান হয় 5ৰে কাটিব পাৰি এইটো 7 হ'ব 5ৰে কাটিলে 80 হ'ব 5ৰে কাটিলে এইটো 16 হ'ব এইটো 7 হ'ব মাইনাছ 49/7 হ'ব ঠিকে আছে ইউ স্কুৱেৰ 2AS এইটোৱে হ'ব এনচাৰটো এৰ তেনেকৈ টাইমটো উলিয়াব পাৰিবা এইটো এক্সিলাৰেশ্যনটো টাইমত পুট কৰি দিব লাগে ভি ইকুৱেল টু ইউ প্লাছ 80 চ' ভি আছে আমাৰ 0 ইউ আছে 35 প্লাছ এ আছে এইটো মাইনাছ 49/7 তেনেকৈ পুট কৰি দিলে হ'ল টাইম চ' ইয়াৰ পৰা টাইমটো ওলাই যাব এতিয়া নেক্সট কুৱেশ্যনটো চাবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া ইয়াত দিছে কি এ মেন ৱাকছ অন এ ষ্ট্ৰেইট ৰোড ফ্ৰম হিজ হোম টু এ মাৰ্কেট অফ 2.5 কিলোমিটাৰ এৱে মানে মানুহটোৰ 2.5 কিলোমিটাৰ আঁতৰত আছে ঘৰখন উইথ এ স্পীড অফ 5 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘৰৰ পৰা মাৰ্কেটলৈকে 2.5 কিলোমিটাৰ আছে স্পীড গৈছে কিমান 5 ফাইণ্ডিং দ্য মাৰ্কেট ক্ল'জ মাৰ্কেটখন মানে বন্ধ হি ইনষ্টেণ্টলি টাৰ্ণছ এণ্ড ৱাক বেক টু হিজ হোম আকৌ ঘূৰিছে আহে ঘৰলৈ ঘূৰি আহোঁতে কিমান স্পীড 7.5 কিলোমিটাৰ পাৰ আৱাৰ হোৱাট ইজ দ্য মেগনিটিউড অফ এভাৰেজ ভেল'চিটি এতিয়া এটা বস্তু চাবা মানুহটো য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে এইখিনিলৈকে গৈছে তাৰপিছত আকৌ ঘূৰি এটা ছেম পইণ্টতে ঘূৰি আহিছে হয় নে নহয় মানুহটো ইয়াৰ পৰা মাৰ্কেটলৈকে গৈছে মাৰ্কেটৰ পৰা আকৌ ঘৰলৈকে ঘূৰি আহিছে ষ্টাৰ্ট পইণ্ট এণ্ড পইণ্ট সমান হয়নে সমান হয় তেতিয়া ডিছপ্লেচমেণ্ট কিমান হ'ব ডিছপ্লেচমেণ্ট 0 therefore এভাৰেজ ভেল'চিটি 0 হ'ব হয় নহয় এভাৰেজ ভেল'চিটিটো সদায় 0 হ'ব কাৰণ ষ্টাৰ্ট পইণ্ট আৰু এণ্ড পইণ্ট সমান হয় আৰু এভাৰেজ ভেল'চিটি মানে কি ডিছপ্লেচমেণ্ট বাই টাইম ভেল'চিটিটো চ' ষ্টাৰ্ট য'ত হৈছে এণ্ডটো সেইটোৱে হৈছে চ' এইটো এভাৰেজ ভেল'চিটি আমি পাম 0
এতিয়া আমি নেক্সট উলিয়াম এভাৰেজ স্পীড অফ দ্য মেন অভাৰ দ্য ইণ্টাৰভেল অফ টাইম 0 to 30 মিনিট 0 to 50 মিনিট 0 to 40 মিনিট কেনেকৈ উলিয়াম চাবা ফাৰ্ষ্ট আমি ডায়াগ্ৰামটো বনাই ল'ম চ' ফাৰ্ষ্ট ইয়াত ডায়াগ্ৰামটো বনাই লওঁ ছাইডত ধৰা এইখিনিৰ পৰা এইখিনিলৈকে গৈছে এইখিনি তাৰ হোম ঘৰ এইখিনিতে মাৰ্কেট তাৰপিছত ফাৰ্ষ্ট যাওঁতে ঘৰৰ পৰা মাৰ্কেটলৈ যাওঁতে কিমান আছে তোমাৰ 2.5 কিলোমিটাৰ ডিষ্টেঞ্চ দুইটাতে সমান হ'ব চ' এইফালেও 2.5 কিলোমিটাৰ এইফালেও 2.5 কিলোমিটাৰ এইফালে ধৰা মাৰ্কেটৰ পৰা ঘৰলৈ ঘূৰি অহাটো এতিয়া যাওঁতে স্পীড কিমান আছিলে 5 যাওঁতে স্পীড আছিলে 5 কিলোমিটাৰ পাৰ আৱাৰ চ' যাওঁতে টাইম কিমান লাগিব ফৰ জাৰ্ণিটো হোমৰ পৰা মাৰ্কেটলৈকে আমি স্পীড পাইছোঁ 5 কিলোমিটাৰ পাৰ আৱাৰ ডিষ্টেঞ্চ আছে 2.5 কিলোমিটাৰ ইয়াৰ পৰা আমাৰ ফৰ্মুলাটো কি আছিলে ভি ইকুৱেল টু এছ বাই টি চ' ইয়াৰ পৰা যদি টাইম উলিয়াব লাগে টাইম ইকুৱেল টু এছ বাই ভি এছ আছে 2.5 ভি আছে 5 চ' টাইম হ'ব আমাৰ এইটোক কাটিলে 2 যায় মানে 1/2 মানে 0.5 আৱাৰ মানে আধা ঘণ্টা ইনটু 60 মিনিট যদি কৰোঁ চ' যাওঁতে টাইম লাগিব 30 মিনিট এইখিনিৰ পৰা এইখিনিলৈকে যাওঁতে কিমান টাইম লাগিব 30 মিনিট ঠিকে আছে এতিয়া ৰিটাৰ্ণ জাৰ্ণিটো উলিয়াব লাগিব এতিয়া আমি ৰিটাৰ্ণ জাৰ্ণিটোৰ কাৰণে উলিয়াম এইফালৰ পৰা এইফালে ঘূৰি আহোঁতে ডিষ্টেঞ্চ আছে 2.5 কিলোমিটাৰ স্পীড আছিলে 7.5 ৰিটাৰ্ণ জাৰ্ণিটো 7.5 কিলোমিটাৰ পাৰ আৱাৰ দি আহিছে চ' ডিষ্টেঞ্চ আছে 2.5 কিলোমিটাৰ ৰিটাৰ্ণ জাৰ্ণিত আৰু স্পীড আছে 7.5 কিলোমিটাৰ চ' আমাৰ ফৰ্মুলাটো কি আছিলে ভি ইকুৱেল টু এছ বাই টি ইয়াৰ পৰা টি ইকুৱেল টু এছ বাই ভি এছ আছে 2.5 ভি আছে 7.5 এইটো যদি পইণ্টকেইটা আঁতৰাই দিওঁ থাকিব 25 তলত 75 মানে এইটোক কাটিলে 3 যাব মানে 1/3 আৱাৰ এইটো মিনিটত লৈ যাওঁ 1/3 ইনটু 60 কৰিলে 20 মানে 20 মিনিট চ' ঘূৰি আহোঁতে এই মাৰ্কেটৰ পৰা হোমলৈকে ঘূৰি আহোঁতে কিমান টাইম লাগিল 20 মিনিট এইখিনিলৈকে চবৰে ক্লিয়াৰ বুজি নাপালে আকৌ চাই ল'বা যাওঁতে লাগিল 30 মিনিট ঘূৰি আহোঁতে লাগিল 20 মিনিট ঠিক আছে এতিয়া আমি সলভ কৰিম কুৱেশ্যনটো এতিয়াহে আৰম্ভ হ'ব চ' আমি ডায়েগ্ৰামটো আকৌ বনাম এতিয়া হোম এইটো ধৰা এইচ ফৰ হোম এম ফৰ মাৰ্কেট ডিষ্টেঞ্চ সমান আছে 2.5 কিলোমিটাৰ 2.5 কিলোমিটাৰ তাৰপিছত এইফালে যাওঁতে টাইম লাগিছিলে 30 মিনিট ইফালে যাওঁতে টাইম লাগিছিলে 20 মিনিট ঠিক আছে এতিয়া আমাক ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে এভাৰেজ স্পীড অফ দ্য মেন অভাৰ দ্য ইণ্টাৰভেল অফ টাইম 0 to 30 মিনিট 0ৰ পৰা 30 মিনিটলৈকে কিমান এভাৰেজ স্পীড হয় 0 to 30 মিনিট চ' এভাৰেজ স্পীডৰ ফৰ্মুলা কি টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম চ' ইয়াত টোটেল ডিষ্টেঞ্চ কিমান হ'ল 0 to 30 মিনিট 30 মিনিটত এইখিনিৰ পৰা এইখিনিলৈকে গৈছে ডিষ্টেঞ্চ কিমান আছে 2.5 কিলোমিটাৰ টাইম লাগিছে 30 মিনিট মানে হাফ আৱাৰ কিলোমিটাৰ পাৰ আৱাৰত লিখিম আমি চ' এভাৰেজ স্পীড কিমান হ'ব 2.5 হাফটো ডিভাইড হৈ থাকিলে উল্টা হৈ যায় জানা চাগে এইটো চ' 2.5 ইনটু 2 হ'ব মানে 5 কিলোমিটাৰ পাৰ আৱাৰ ঠিকে আছে এতিয়া ছেকেণ্ড কুৱেশ্যনটো চাবা ছেকেণ্ডটোত কি দিছে 0 to 50 মিনিট 0 to 50 মিনিট মানে এইখিনিৰ পৰা একদম এইখিনিলৈকে 30 মিনিটত ইমানখিনি গ'ল তাৰপিছত 50 মিনিটত আকৌ আৰু 20 মিনিট এইখিনি চ' টোটেল টাইম আছে কিমান 50 মিনিট টোটেল ডিষ্টেঞ্চ কিমান হ'ব 0ৰ পৰা 50 মিনিটলৈকে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে 30 মিনিটত ইমানখিনি গ'ল 2.5 কিলোমিটাৰ ঘূৰি আহোঁতে 20 মিনিটতো 2.5 চ' 2.5 প্লাছ 2.5 5 কিলোমিটাৰ therefore আমাৰ টাইমটো আমি আৱাৰত লিখিম মানে 50/60 লিখিবা আৱাৰ 0 কেঞ্চেল যাব চ' এভাৰেজ স্পীডটো উলিয়াই দিয়া ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ আছে 5 টাইম আছে 5/6 এইটো যদি কৰে 5 ইনটু 6/5 হ'ব 6 কিলোমিটাৰ পাৰ আৱাৰ সেনেকৈ কৰিব লাগে
ঠিক আছে এটা আমি নেক্সটটো চাম আৰু এটা অপচন থাকি গৈছিলে কোৱেশ্চন নম্বৰ 3 টো থাকি গৈছিলে 0 to 40 মিনিটলৈকে সো 0 to 40 মিনিটলৈকে কি হ'ব ডায়াগ্ৰামটো আকৌ বনাইছো এটো হোম এটো মাৰ্কেট 2.5 কিলোমিটাৰ লাগে তাৰপিছত কিমান টাইম আছিলে 30 মিনিট ইফালে 20 মিনিট লাগে 2.5 কিলোমিটাৰ আমাক 0 ৰ পৰা 40 মিনিটলৈকে উলিয়াব লাগে সো আমি কি কি উলিয়াব লাগিব টাইম আৰু ডিসটেন্স টাইম আছে আমাৰ 40 মিনিট ডিসটেন্স হ'ব ডিসটেন্সটো চাবা 0 ৰ পৰা 40 মিনিটলৈকে 30 মিনিটত ইমানখিনি গ'ল কিমান গ'ল 2.5 প্লাস আৰু বাকি 10 মিনিটত কিমান যাব এফালে ঘূৰি আহিব 10 মিনিটত বাকি 10 এখিনিলৈকে এখিনি পৰা এখিনিলৈকে 30 মিনিট গ'ল 30 মিনিট আমাক 40 মিনিটলৈকে উলিয়াব লাগে আৰু বাকি 10 মিনিট থাকিব হয় না বাকি 10 মিনিটত কিমান ডিসটেন্স ট্ৰেভেল কৰিব 10 মিনিট টাইমটো আছে 10 মিনিট মানে 10/60 1/6 আৱাৰ আৰু এফালে আউতে স্পিড আছে 2.5 স্পিড আছে 2.5 কিলোমিটাৰ পাৰ সৰি স্পিড আছে ঘূৰি আহোঁতে স্পিড আছিলে 7.5 কিলোমিটাৰ পাৰ আৱাৰ therefore ডিসটেন্সটো কিমান হ'ব s equal to vt কৰি দিয়া v আছে 7.5 টাইম আছে 1/6 এটো কৰিলে কিমান হ'ব 75 ক যদি 6 এ ডিভাইড কৰা কিবা এটা আহিব আৰু 7.5 divided by 6 কৰি লবা তাৰপিছত ইয়াত কৈ দিলে হ'ল ডিসটেন্স বাই টাইম এনেকৈ কৰিলে হ'ল এটা নেক্সটটো চাই আছো ইয়াত কি দিয়া আছে চাবা অন এ 60 কিলোমিটাৰ ট্ৰেক 60 কিলোমিটাৰ ট্ৰেক আছে টোটাল ডিসটেন্স মানে 60 কিলোমিটাৰ এই ট্ৰেন ট্ৰেভেলছ উইথ এ ফাৰ্স্ট 30 কিলোমিটাৰ উইথ 30 ইউনিফৰ্ম স্পীড 30 কিলোমিটাৰ পাৰ আৱাৰ প্ৰথম 30 কিলোমিটাৰ 30 কিলোমিটাৰ পাৰ আৱাৰত গৈছে স্পীড হাউ ফাষ্ট মাষ্ট দ্য ট্ৰেইন ট্ৰেভেল ফৰ দ্য নেক্সট 30 কিলোমিটাৰ সো এজ দ্য এভাৰেজ কিমান হ'ব 40 সো আমি এটা কোৱেশ্চনটো কৰিম তোমালোকে এবাৰ ফাৰ্স্ট নিজে ট্ৰাই কৰি লোৱা ভিডিওটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰা এনসিআরটি কোৱেশ্চনে হয় মানে ডায়াগ্ৰামটো বনাই লম টোটাল ডিসটেন্স আছে 60 30 ডিভাইড কৰি লৈছো প্ৰথম 30 কিলোমিটাৰ কিমান স্পীডত গৈছে 30 কিলোমিটাৰ পাৰ আৱাৰত গৈছে এখিনি ডিসটেন্স পিছৰ 30 কিলোমিটাৰ কিমান স্পীডত যাব লাগে হেতু আমি উলিয়াব লাগিব যাতে এভাৰেজটো 40 হয় মানে আমাক কি দিয়া আছে এভাৰেজ স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ এটা এভাৰেজ স্পীডৰ ফৰ্মুলা কি টোটাল ডিসটেন্স divided by total time এটা টোটাল টাইম তো আমি উলিয়াব লাগিব টোটাল ডিসটেন্স জানো 60 হয় টোটাল ডিসটেন্স 60 হয় টোটাল টাইমটো উলিয়াই ইয়াত পুট কৰিব লাগিব এটা ধৰা ফাৰ্স্ট 30 কাৰণে উলিয়াম ফাৰ্স্ট 30 কিলোমিটাৰ s আছে 30 কিলোমিটাৰ স্পীড গৈছে 30 কিলোমিটাৰ পাৰ আৱাৰ v equal to 30 therefore আমি টাইমটো ফৰ্মুলা কি পাইছিলো s by v ইয়াত 30 ওপৰটো 30 হ'ব মানে 1 আৱাৰ সো আমি ইয়াত t1 কিমান পালো 1 আৱাৰ t2 টো উলিয়াব লাগিব for next 30 মানে next 30 কিলোমিটাৰ next 30 কিলোমিটাৰৰ কাৰণে আমি ধৰা স্পীড ধৰা v ধৰি ললো v স্পীডত গৈছে ডিসটেন্স আছে s কিমান আছে 30 therefore টাইম t2 কিমান হ'ব s by v মানে 30 by v so t2 হ'ব 30 by v so এভাৰেজ স্পীডটো কিমান হ'ব ওপৰত 60 তলত 1 plus 30 by v আৰু এটো ভ্যালু দিয়া আছে আমাক এভাৰেজ স্পীড 40 এটো ইকুৱেশ্যন পাই গলো ইয়াৰ পৰা ধুনিয়াকে কৰি লব পাৰিম এতিয়া 40 ইকুৱেল টু কিমান পালো 60 by 1 plus 30 by v এটো পালো এতিয়া ওপৰত 0 আৰু এটো 0 কেনসেল যাব পাৰে ইয়াক 2 ৰে কাটিলে 2 ইয়াক 2 ৰে কাটিলে 3 সো থাকিব আমাৰ কিমান 2 ইকুৱেল টু 3 by 1 plus 30 by v এটো যদি কৰো 2 ইকুৱেল টু 3 by তলত v থাকিল এটো v plus 30 হল
সো এইটো হ'ব 2 ইকুৱেল টু এইটো ভি ওপৰত গুচি যাব ডিভাইড হ'লে 3v ডিভাইডেড বাই v প্লাছ 30 সো এইটো আৰু এইটো ক্ৰছ মাল্টিপ্লাই হ'লে 2v প্লাছ 60 ইকুৱেল টু 3v তাৰপৰা v হ'ব 60 সেইটো উলিয়াব লাগে আমাক সহজ হয় প্ৰশ্নটো জাষ্ট বুজি পালেই হ'ল নেক্সট কুৱেশ্যনটো চাই আছোঁ এতিয়া if a body travels a distance s1 with velocity v1 and distance s2 with velocity v2 in same direction calculate average velocity so মানে s1 distance কিমান velocity গৈছে v1 তাৰপিছত আকৌ s2 distance গৈছে v2 গৈছে এটা আমি উলিয়াব লাগে average velocity ফৰ্মুলাটো কি total displacement divided by total time এতিয়া এইখিনিৰ পৰা এইখিনিলৈকে টোটেল ডিসপ্লেসমেন্ট কিমান একিটা স্টাৰ্ট হৈছে একিটা এন্ড হৈছে সো ডিসপ্লেসমেন্ট কিমান হ'ল এখিনি s1 এখিনি s2 টোটেল ডিসপ্লেসমেন্ট আমি পালো s1 s2 এটা টাইমটো উলিয়াব লাগে টাইম ধৰা t1 কিমান হ'ব এইখিনিৰ কাৰণে s by v মানে s1 by v1 আৰু t2 কিমান হ'ব s2 by v2 আমি কোনটো ফৰ্মুলাৰ পৰা এইবিলাক কৰি আছো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম সো ইয়াৰ পৰা টাইম মানে কিমান হয় ডিসটেন্স বাই স্পীড হেতু পাই এইবিলাক উলিয়াই আছো দেখো তলত আহিব s1 by v1 plus s2 by v2 এইটো হ'ব এনসারটো এনসিআরটি কোৱেশ্চন হয় এটো কাৰণে সহজ হয় এইবিলাক এটা গ্ৰাফৰ কোৱেশ্চন আহিছে এই গ্ৰাফৰ তোমালোকক যে পঢ়াইছিলো গতিকে এইবিলাক ভালকে জানিব লাগিব এই গ্ৰাফটোত কৈছে কি কোৱেশ্চনটোত হেতু চাবা ফাৰ্স্ট গ্ৰাফডাল আছে স্পীড টাইম গ্ৰাফ মানে ভিটি গ্ৰাফ ভি এফালে আছে টি VT graph. First আমি উলিয়াব লাগে distance travel by the particle between 0 to 10 second. 0 পৰা 10 second লৈকে distance কিমান travel কৰিছে. So distance travel কিমান আছিল distance ৰ ফৰ্মুলাটো area under VT graph. মনত ৰাখিবা distance মানে আছিল area under VT graph. So আমি উলিয়াই দিলে হ'ল এইটো বস্তু area. এই গোটে triangle টো area. Area ফৰ্মুলা কি আছিল triangular half into base into height ইয়াত base আছে 10 height আছে এখানে পাই এখানে কিমান height 12 so উলিয়াই দিয়া half into base into height so first question to answer কিমান হ'ব half into base আছে 10 আৰু ওপৰলে আছে 12 ওলাই যাব এটো হ'ব 5 মানে 60 হ'ব 60 মিটাৰ first question to answer second to এটা আমি উলিয়াই আছো second to আমি উলিয়াব লাগে এভাৰেজ স্পীড টো উলিয়াব লাগে এভাৰেজ স্পীড between this interval এখিনি টাইমত মানে আমাৰ এভাৰেজ স্পীড কিমান আছিল সো এতিয়া হেতু কেনেকৈ উলিয়াম চাবা আমি টোটাল এভাৰেজ স্পীডৰ ফৰ্মুলা কি আছিল হলে ফৰ্মুলা মতে যাবা এভাৰেজ স্পীড তলত লিখিছো এভাৰেজ স্পীড টোটাল ডিসটেন্স বাই টোটাল টাইম এটা আমি টোটাল ডিসটেন্স কিমান পাইছিলো অলপ আগতে যে কৰিছিলো 60 পাইছিলো ফাৰ্স্ট কোৱেশ্চন টু আনসাৰ টোটাল ডিসটেন্স পাইছিলো 60 মিটাৰ টোটাল টাইম কিমান লাগিছে এফালে আছে টাইমটো দেখাই আছো টাইমটো আছে এফালে এখিনিৰ পৰা স্টাৰ্ট হৈছে টাইমটো এখিনি লাগে সো টাইম কিমান আছে 10 সেকেন্ড হয় নহয় টাইম আমি পালো 10 সেকেন্ড সো এতিয়া টাইম পালো 10 সেকেন্ড আমাৰ এভাৰেজ স্পীড হ'ব 6 মিটাৰ পাৰ সেকেন্ড হেতুৱে এটা নেক্সট কোৱেশ্চন তো ইয়াৰে নেক্সট পাৰ্ট তো চাই আছো the time when the speed was minimum স্পীড তো কেতিয়া কেতিয়া মিনিমাম হৈছিল এটা একিতে হয় নহয় জিৰোত যেতিয়া স্পীড তো মিনিমাম হৈছে আৰু টাইম 10 সেকেন্ডতো স্পীড তো মিনিমাম হৈছে স্পীড আছে ওপৰৰ ফালে স্পীড তো মিনিমাম একিটা এবাৰ হৈছে মানে 0 সেকেন্ড আৰু 10 সেকেন্ড আৰু স্পীড তো ম্যাক্সিমাম কেতিয়া হৈছে 12 সেকেন্ডত ওপৰলে আছে স্পীড তো ম্যাক্সিমাম 12 স্পীডৰ ম্যাক্সিমাম 12 হয় এটো কাৰণে কেতিয়া হৈছে 5 সেকেন্ডত হৈছে সো স্পীড ম্যাক্সিমাম 5 সেকেন্ড এটো কোৱেশ্চনতে কনসেপ্ট বিলাক সোমাই আছে বুজিলে মানে ভাল এটো
দিছে ইয়াত দিছে এ বডি ষ্টাৰ্টিং ফ্ৰম ৰেষ্ট এক্সেলাৰেট ইউনিফৰ্মলি জাষ্ট কুৱেশ্যনটোত কিবা কিবি দিয়া আছে আৰু ইমান পঢ়ি থাকিব নালাগে লাষ্টত কি উলিয়াব দিছে সেইটো চোৱা ফাইণ্ড দ্য টোটেল ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডি এইটো কুৱেশ্যন নালাগে এতিয়া মই জাষ্ট এইটো কুৱেশ্যনহে এনেকুৱা কুৱেশ্যন আহে ফাইণ্ড দ্য টোটেল ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডি টোটেল ডিষ্টেঞ্চটো উলিয়াব লাগে ট্ৰেভেল বাই দ্য বডি এতিয়া আমি কেনেকৈ উলিয়াম চাবা আমাক গ্ৰাফটো কিহৰ দিয়া আছে এক্সিলাৰেশ্যনৰ না ভিটি গ্ৰাফ দিয়া আছে আমাক টোটেল ডিষ্টেঞ্চটো লাগে এতিয়া আমাক কি দিয়া আছে এলং এ ষ্ট্ৰেট লাইন এট দ্য ৰেট এইখিনিতে এ আছে কিমান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এ আছে 10 ঠিক আছে তাৰপিছত ইট মুভছ ফৰ 2 ছেকেণ্ড উইথ ইউনিফৰ্ম ভেলোচিটি এইকেইটা ইউনিফৰ্ম ভেলোচিটি আছে তাৰপিছত লাষ্টত আকৌ এফালে এক্সেলাৰেশ্যনটো নিগেটিভ ইয়াত এতিয়া এইবিলাক দিয়া আছে এইবিলাক তোমালোকক কুৱেশ্যনটোতহে দিয়া আছে আমি লাষ্টত উলিয়াব কি লাগে টোটেল ডিষ্টেঞ্চ চ' টোটেল ডিষ্টেঞ্চ মানে কি আছিলে টোটেল ডিষ্টেঞ্চ এৰিয়া আণ্ডাৰ ভি টি গ্ৰাফ এৰিয়া আণ্ডাৰ ভি টি গ্ৰাফ এডাল ভি টি গ্ৰাফ টোটেল ডিষ্টেঞ্চটো কিমান হ'ব এই গোটেইখিনি হ'ব হয়নে নহয় গোটেইখিনি চব কুৱেশ্যনটোত এনেই ইমান বস্তু দিয়া আছে এইখিনি হ'ল টোটেল ডিষ্টেঞ্চ উলিয়াব লাগে চ' কেনেকৈ উলিয়াব এইটো এটা ট্ৰেপিজিয়াম হয় ট্ৰেপিজিয়ামৰ এৰিয়া কিমান আছিলে হাফ ইনটু ছাম অফ পেৰেলেল ছাইড ইনটু হাইট ইয়াত ছাম পেৰেলেল ছাইড এইটো আছে কিমান 10 এইখিনি আছে এইখিনিলৈকে 5 হয় এইখিনিলৈকে 7 হয় চ' এইখিনি কিমান হ'ব 7 মাইনাছ 5 2 চ' পেৰেলেল ছাইড কিমান পালোঁ 2 আৰু 10 আৰু হাইটটো কিমান আছে এইখিনি হাইট আছে 50 ঠিক আছে পাই গ'লোঁ এতিয়াও কৰি দিলেই হ'ল তোমালোকে নিজে কৰিব পাৰিবা এইটো চ' আমাৰ কি হ'ব তেতিয়া ট্ৰেপিজিয়ামৰ এৰিয়া কিমান আছিলে হাফ ইনটু ছাম লিখি ল'বা যদি পাহৰি যোৱা ছাম অফ পেৰেলেল ছাইড ইনটু হাইট therefore half ইনটু কিমান পাইছিলোঁ 12 প্লাছ 2 আছিলে ন ইনটু ওপৰলৈ আছিলে 50 আছিলে চাগে 50 আছিলে হৈ গ'ল এইটো কৰি দিয়া হাফ ইনটু 14 ইনটু 50 তো এইটো কৰিলে 25 যিমান আহে এনচাৰ সেইটোৱে হ'ব এতিয়া এইটো কুৱেশ্যনে অলপ ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে এইটোত আমি বেছিকৈ ফ'কাছ কৰিম কুৱেশ্যনটোত কি কৈছে চোৱা দ্য ভেল'চিটি টাইম গ্ৰাফ মানে ভি টি গ্ৰাফ দিয়া আছে তাৰপৰা আমি এক্সেলাৰেশ্যন উলিয়াব লাগে এক্সেলাৰেশ্যন টাইম গ্ৰাফ উলিয়াব লাগে কেনেকৈ ড্ৰ কৰিম চাবা ভি আৰু টি গ্ৰাফ এক্সেলাৰেশ্যন মানে শ্লোপ অফ ভি টি গ্ৰাফ অলৰেডি কোৱা আছে কেনেকৈ আহিছিলে কাৰণ ভি বাই টিটো হয় এক্সেলাৰেশ্যন সেইটো কাৰণে শ্লোপ হয় আমি যদি ভি টি গ্ৰাফৰ পৰা এক্সেলাৰেশ্যন উলিয়াব লাগে সদায় কি হয় শ্লোপ মানে এক্সেলাৰেশ্যন হয় মানে ভি টি গ্ৰাফৰ শ্লোপটোৱে হয় এক্সেলাৰেশ্যন এতিয়া আমি কেনেকৈ উলিয়াম চাবা কিন্তু ছল্ভ কৰিম তোমালোকে চাই যাবা খালি কেনেকৈ ছল্ভ কৰিম মই তোমালোকে চাই যোৱা গ্ৰাফডাল আকৌ মই ড্ৰ কৰি লৈছোঁ ইয়াত এতিয়া ফাৰ্ষ্ট দিয়া আছে আমি এটা পাৰ্টত ডিভাইড কৰি লওঁ ফাৰ্ষ্ট অ'ৰ পৰা এলৈকে আমি এক্সেলাৰেশ্যন মানে শ্লোপ পাওঁ চ' পইণ্ট অ'ত x1 কিমান হয় 0 y1 কিমান হয় 0 তেনেকৈ পইণ্ট 8 x2 কিমান হয় 0.8 x2 2.5 আছে xৰ ফালে আৰু y2 আছে 20 therefore আমি কি পাম শ্লোপ মানে এক্সেলাৰেশ্যনটো শ্লোপ তেনেকৈ কৰিলে কিমান হ'ব y2 মাইনাছ y1 x2 মাইনাছ x1 যদি কৰা y2 আছে 20 মাইনাছ 0 2.5 মাইনাছ 0 মানে 20 বাই 2.5 এইটো যদি তোমালোকে ডিভাইড কৰা পাবা 8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো হ'ল এতিয়া আমি এ পৰা বিলৈকে চাম নেক্সট ষ্টেপত এইটো এইকেইটা এ আছে মই দেখাই আছোঁ এ পৰা বিলৈকে এজ আছে কিমান 2.5 আৰু এইটো 5 এতিয়া এ পৰা বিলৈকে ওপৰলৈ আমাৰ ভেল'চিটি আছে ভেল'চিটি ছেম আছে নে 0.8 ভেল'চিটি কিমান 20 পইণ্ট বিত ভেল'চিটি কিমান 20 ছেম ভেল'চিটি কনষ্টেণ্ট
therefore a পৰা b লৈকে আমাৰ acceleration কিমান হ'ব 0 কাৰণ acceleration মানে change in velocity ইয়াত velocity চেঞ্জ হোৱা নাই acceleration 0 এতিয়া আমি b পৰা c লৈকে চাম next b পৰা c লৈকে b পৰা c লৈকে এনেকৈ ডাউন হৈ আহিছে so b পৰা c লৈকে x1 y1 কিমান হয় লিখি লওঁ b পৰা c লৈকে point b x1 আছে 5 y1 আছে 20 point c x2 আছে 7 y2 আছে 0 therefore acceleration কিমান হ'ব slope to y2 minus y1 divided by x2 minus x1 y2 আছে 0 minus 20 divided by 7 minus 5 মানে minus 20 divided by 2 equal to minus 10 so আমি b পৰা c লৈকে কিমান পালো minus 10 ঠিক আছে এতিয়া গ্ৰাফডাল ড্ৰ কৰিম আমি গ্ৰাফডাল ড্ৰ কৰিম কেনেকৈ চাবা গ্ৰাফডাল ড্ৰ কৰিব লাগিব তাৰ আগতে আমি লিখি ল'ম ওৰ পৰা a লৈকে কিমান কিমান এক্সেলাৰেশ্যন পাইছিলোঁ মানে ফাৰ্ষ্ট ওৰ পৰা a লৈকে লিখিম তাৰপিছত a পৰা b লৈকে গৈছে তাৰপিছত b পৰা c লৈকে গৈছে গোটেইকেইটা লিখি ল'ম ওৰ পৰা a লৈকে এক্সেলাৰেশ্যন কিমান আছিলে 8 আৰু তাৰপিছত a পৰা b লৈকে এক্সেলাৰেশ্যন আছিলে 0 তাৰপিছত -10 লিখি দিয়া ওৰ পৰা a লৈকে এক্সেলাৰেশ্যন আছিলে 8 এটোত 0 এটোত -10 এটা আমাৰ ওপৰলৈ থাকে a t গ্ৰাফ সো এফালে t থাকিব এফালে 8 মানে ওপৰলৈকে 8 থাকিব তোমালোকে 1 2 3 এনেকৈ দি লিখিবা 1 2 3 তেনেকৈ 8 লৈকে লিখিবা ভালকৈ আৰু তললৈ -10 সো তললৈ কিমানলৈকে আহিব -10 লৈকে আহিব ঠিক আছে এতিয়া টাইমটো চাবা এতিয়া গ্ৰাফডাল চোৱা আমাৰ 0 ৰ পৰা 2.5 লৈকে আমি ওৰ পৰা a লৈকে গৈছো মানে ওৰ পৰা a লৈকে কিমান টাইম 0 ৰ পৰা 2.5 মানে 0 ৰ পৰা এখিতে 0 এখিতে 2.5 তাৰপিছত a পৰা b লৈকে কিমান গৈছে 2.5 ৰ পৰা 5 টাইম a পৰা b লৈকে যাওঁতে টাইম কিমান হৈছে 2.5 ৰ পৰা 5 লৈকে গৈছে ঠিক তেনেকৈ b পৰা c লৈকে যাওঁতে 5 আছে আৰু এখিতে 7 আছে সো টাইম হ'ব 5 ৰ পৰা 7 গোটেইখিনি লিখি ল'লো এতিয়া কৰি দিলে হ'ল 0 ৰ পৰা 2.5 লৈকে এক্সেলাৰেশ্যন কিমান 8 সেইখিনিলৈকে এক্সেলাৰেশ্যন 8 আহি গ'ল তাৰপিছত 2.5 ৰ পৰা 5 লৈকে এক্সেলাৰেশ্যন কিমান 0 মানে 0 ওপৰলৈ নাহে 2.5 ৰ পৰা এইখিনিলৈকে ধৰা 5 এক্সেলাৰেশ্যন 0 তোমালোকে এইবিলাক 1 2 3 তেনেকৈ মিজাৰ কৰি ল'বা 5 ৰ পৰা 7 লৈকে এক্সেলাৰেশ্যন -10 মানে তললৈ আহিব 5 ৰ পৰা 7 লৈকে এইটো -10 এইডালে গ্ৰাফডাল হ'ল এনেকৈ ড্ৰ কৰিলে হ'ল লাষ্ট কুৱেশ্যন এইটো ফৰ হোমৱৰ্ক তোমালোকে নিজে কৰিবা নিজে কৰি মোক দেখাবা কুৱেশ্যন নম্বৰ 8টো ফাৰ্ষ্ট কুৱেশ্যনটো এটা স্ক্ৰীনশ্বট লৈ লোৱা ইয়াত কৰিব কি লাগে আমাক দিয়া আছে গ্ৰাফটো ভেলচিটি টাইম গ্ৰাফ ভি টি গ্ৰাফ আমি উলিয়াব লাগে ডিষ্টেঞ্চ 0 ৰ পৰা 5 লৈকে মানে এইখিনিৰ পৰা 0 ৰ পৰা 5 লৈকে এইখিনিৰ পৰা এইখিনিলৈকে কিমান ডিষ্টেঞ্চ হ'ব সো এই গোটেই এৰিয়াটো উলিয়ালে হ'ল তাৰপিছত 0 ৰ পৰা 10 লৈকে 0 ৰ পৰা 10 লৈকে ডিষ্টেঞ্চ উলিয়াব লাগে সো এই গোটেই এৰিয়াটো উলিয়ালে হ'ল তেনেকৈ নিজে কৰি পেলাই মোক পঠাই দিবা